নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ খোৱা, মই ন্যস্ত বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন পৰিঘৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আহিবলগীয়া যিকোনো গভৰ্ণমেণ্ট চাকৰি কম্পিটিটিভ এক্সামত প্ৰতিযোগিতামূলক পৰীক্ষাত কিদৰে আপোনালোকে ছাকচেছ লাভ কৰিব পাৰিব। বন্ধুসকল, সকলোৱে এই কম্পিটিটিভ এক্সামবিলাক পাছ কৰিবৰ কাৰণে বহু চেষ্টা কৰে, দিনে নিশাই পৰিশ্ৰম কৰে, কোচিং কৰে, বহু চেষ্টা কৰি বহু পৰিশ্ৰম কৰি তেওঁলোকে চাকৰি এটা ল'বলৈ চেষ্টা কৰে। বন্ধুসকল, কিন্তু চাকৰি লাভৰ কাৰণে পৰিশ্ৰমৰ লগতে আপোনাৰ ভাগ্যৰ সঁহাৰিও প্ৰয়োজন। কিয়নো বন্ধুসকল, বহুতো এনেকুৱা ব্যক্তি আছে যিসকলে দিনে নিশাই পৰিশ্ৰম কৰে, কিন্তু তেওঁলোকে শেষত গৈ 2-1 নম্বৰৰ কাৰণে এক্সামত ছাকচেছ লাভ কৰিব নোৱাৰে। বা এনেকুৱা কিছুমান ব্যক্তিও থাকে যি পঢ়া শুনাত বৰ বিশেষ স্মাৰ্ট নহয়, কিন্তু তথাপিও তেওঁলোকে কম্পিটিটিভ এক্সামত ভালকৈ পাছ কৰি যায়। বন্ধুসকল, এই ধৰণৰ ঘটনা এইটো কাৰণে হয় যে চেষ্টাটো সকলোৱে কৰে, পৰিশ্ৰমটো সকলোৱে কৰে, কিন্তু ছাকচেছ লাভ কৰাৰ ক্ষেত্ৰত কাৰণে ভাগ্যৰ সহায়ৰ প্ৰয়োজন থাকে। বন্ধুসকল, এতিয়া কথা হ'ল, যিসকল ব্যক্তিয়ে চৰকাৰী চাকৰি লাভৰ কাৰণে যিখিনি প্ৰতিযোগিতামূলক পৰীক্ষা হয় তাত ছাকচেছ লাভ কৰিব বিচাৰে, তাৰ কাৰণে তেওঁলোকে কি উপায় কৰা উচিত, কি উপায় কৰিলে তেওঁলোকৰ এই ক্ষেত্ৰত ভাগ্যৰ ছাপোৰ্ট লাভ কৰিব। যদি কোনো ব্যক্তি ভালকৈ পৰিশ্ৰম কৰাৰ পিছতো 2-1 নম্বৰৰ কাৰণে প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত পাছ কৰিব নোৱাৰে বা 2-1 নম্বৰৰ কাৰণে তেওঁলোকে পিছ পৰি ৰয়, এই ক্ষেত্ৰত তেওঁলোকে কি উপায় কৰিব লাগে, যি উপায় কৰিলে তেওঁলোকৰ চৰকাৰী চাকৰি লাভৰ যি মনৰ ইচ্ছা, সেই ইচ্ছা সোনকালে পূৰ্ণ হ'ব। বন্ধুসকল, চৰকাৰী চাকৰি লাভৰ কাৰণে সকলোতকৈ ইম্পৰ্টেণ্ট গ্ৰহটো হৈছে সূৰ্য গ্ৰহ। সূৰ্য গ্ৰহক জ্যোতিষশাস্ত্ৰ অনুসৰি কিং প্লেনেট বুলি কোৱা হৈছে। ৰজাৰ উপাধি তেওঁক দিয়া হৈছে। সূৰ্য হৈছে গভৰ্ণমেণ্টৰ কাৰক, সূৰ্য হৈছে গভৰ্ণমেণ্ট চাকৰি কাৰক। গতিকে যদিহে আপোনালোকে চাকৰি লাভৰ ক্ষেত্ৰত ভাগ্যৰ ছাপোৰ্ট লাভ কৰিব খুজিছে, তেন্তে আপোনালোকে সূৰ্য গ্ৰহক ষ্ট্ৰং কৰিবই লাগিব। তাৰ কাৰণে আপোনালোকে প্ৰত্যেক দিনে সূৰ্যক জল দিব পাৰে, আদিত্য হৃদয় স্তোত্ৰ পাঠ কৰিব পাৰে। কিন্তু বন্ধুসকল, আজি মই আপোনালোকক যিটো উপায় দিবলৈ আগবাঢ়িছোঁ সেইটো সূৰ্য গ্ৰহৰে এটা অত্যন্ত শক্তিশালী উপায়। কিন্তু বন্ধুসকল, এই উপায়টো আপোনালোকে ৰাতিপুৱাৰ সময়ত কৰিব লাগিব, যি উপায় আপোনাক চাকৰি লাভৰ ক্ষেত্ৰত, আপোনাক দৈবিক কৃপাদৃষ্টি লাভত, সূৰ্য গ্ৰহৰ সহায় লাভত সহায় কৰিব। বন্ধুসকল, তাৰ কাৰণে আপোনালোকে পাৰিলে বজাৰৰ পৰা এখন ভোজপাত কিনি আনিব। যদি ভোজপাত নাপায়, আপোনালোকে কোনো বগা কাগজ এখন লৈ ল'ব, তাতে আপোনালোকে প্ৰয়োগটো কৰিব লাগিব। আৰু এই প্ৰয়োগটো আপোনালোকে কৰিব লাগিব ৰাতিপুৱাৰ 6টাৰ পৰা 8টা বজাৰ ভিতৰত। অন্য সময়ত কিন্তু এই প্ৰয়োগটো কৰি কোনো লাভ নাই। 6টাৰ পৰা 8টা বজাৰ ভিতৰত আপোনালোকে ৰাতিপুৱাৰ সময়ত এই প্ৰয়োগটো কৰিব লাগিব। ৰাতিপুৱা ভালকৈ শুই উঠি প্ৰথমে সূৰ্যক জল দি ল'ব। জল দিয়াৰ পিছত ভালকৈ গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি পূব দিশলৈ মুখ কৰি আপোনালোকে ভোজপাতত বা কোনো বগা কাগজত মই এটা স্ক্ৰীণত যন্ত্ৰ দিছোঁ, এই যন্ত্ৰটো লিখিব লাগিব। বন্ধুসকল, এই যন্ত্ৰটো আপোনালোকে লিখিব লাগিব সেন্দুৰ বা ৰক্ত চন্দনৰ চিয়াহীৰ দ্বাৰা। অৰ্থাৎ আপোনালোকে সেন্দুৰত অকণমান অগৰু বা গোলাপ জল মিলাই ল'ব আৰু সেই চিয়াহীৰ দ্বাৰা এই যন্ত্ৰটো লিখিব লাগিব। আৰু যন্ত্ৰটো লিখিবৰ কাৰণে আপোনালোকে বেল গছৰ এটুকুৰা ডাল আপোনালোকে কাটি লৈ আহিব। অৰ্থাৎ যিদিনাখনি যন্ত্ৰটো লিখিব তাৰ আগতে আপোনালোকে বেলগছ সকলোৱে চিনি পায়, বেলগছৰ এটা সৰু ডাল আপোনালোকে লৈ আহিব আৰু সেই তাৰ সহায়তে আপোনালোকে যন্ত্ৰটো অংকন কৰিব। আৰু যেতিয়া আপোনালোকে যন্ত্ৰটো অংকন কৰিব, সেই সময়ছোৱাত আপোনালোকে মনে মনে সূৰ্য দেৱতাৰ যি মন্ত্ৰ ওম সূৰ্যায় নমঃ বা ওম ঘৃণী সূৰ্যায় নমঃ, এই মন্ত্ৰটো আপোনালোকে মনে মনে জপ কৰি পূব দিশলৈ মুখ কৰি বেলগছৰ সৰু ডালটাৰ সহায়ত সেন্দুৰৰ চিয়াহীৰ দ্বাৰা ভোজপাতত বা আপোনালোকে কোনো বগা কাগজত এই যন্ত্ৰটো লিখি ল'ব। বন্ধুসকলে, যন্ত্ৰটো তলত আপোনালোকে মই এটা মন্ত্ৰ লিখি দিছোঁ, যিটো সূৰ্য দেৱতাৰ তান্ত্ৰিক মন্ত্ৰ হয়। এই মন্ত্ৰটো লিখিবলৈ নাপাহৰিব। তাৰ তলতে আপুনি নিজৰ নাম আৰু নিজৰ দেউতাৰ নামটো লিখিব। তাৰপিছত সেই ভোজপাত খিলা বা সেই কাগজ টুকুৰা আপোনালোকে ধুনীয়াকৈ লেমিনেশ্যন কৰি ল'ব, যাতে ফাটি চিটি নাযায়। আৰু সেই যন্ত্ৰটো আপোনালোকে নিজৰ মন্দিৰত ৰাখি দিব। আৰু মন্দিৰত ৰাখি আপোনালোকে সদায় ৰাতিপুৱা সেই যন্ত্ৰটোৰ ওচৰত ধূপ দেখাব আৰু মনে মনে নিজৰ মনৰ ইচ্ছাৰ কথা ক'ব। আৰু যিদিনাখনি আপোনালোকৰ এক্সাম থাকিব,
সেইদিনাখনি আপোনালোকে এই যন্ত্ৰটো লেমিনেশ্যন কৰি থোৱা যন্ত্ৰটো মন্দিৰৰ পৰা নিজৰ জেপত লৈ পৰীক্ষা দিবলৈ যাব। কিন্তু বন্ধুসকল যদি কেনেবাকৈ আপোনালোকৰ পৰীক্ষা হলত এই যন্ত্ৰটো লৈ যাবলৈ অনুমতি নিদিয়ে তেন্তে আপুনি নিজৰ লগত ঘৰৰ পৰা লৈ যাব। পৰীক্ষা দিয়াৰ সময়ত বেগতে ভৰাই আপুনি বাহিৰত ৰাখি গ'লেও কোনো আপত্তি নাই। অৰ্থাৎ কিছুমান এক্সামত হয়তো আপোনাক এই ধৰণৰ যন্ত্ৰ লৈ যাবলৈ অনুমতি নিদিব। সেই ক্ষেত্ৰত চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। ঘৰৰ পৰা যেতিয়া বাহিৰ হ'ব সেই সময়ত আপোনাৰ জেপত এই যন্ত্ৰটো থাকিব লাগে। পৰীক্ষা হলৰ সময়ত আগত যদি আপোনালোকে যন্ত্ৰটো বেগত ভৰাই ৰাখি আহিব লগাও হয় তাতো কোনো চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু বন্ধুসকল এটা কথা মনত ৰাখিব যে এই যন্ত্ৰটো জেপত লৈ থকা সময়ত আপুনি কেতিয়াও কোনো কাৰণতে বাথৰুমত সোমাব নোৱাৰিব। কিন্তু যদি সোমাব লগাত পৰে তেন্তে আপুনি বেগত ভৰাই লৈ তাৰপিছত আপোনালোকে বাথৰুমত প্ৰৱেশ কৰিব। নহ'লে কিন্তু এই যন্ত্ৰটো যি পবিত্ৰতা সেইটো নষ্ট হৈ যাব। এইটো কথা আপোনালোকে ধ্যান ৰাখিব। বন্ধুসকল তাৰপিছত আৰু এটা এডিশ্যনেল কথা ইয়াতে কৈ থওঁ যে গভৰ্ণমেণ্টৰ চাকৰিৰ পৰীক্ষাবিলাক বেছিকৈ দেওবাৰ দিনা বা ৰবিবাৰ দিনা হয়। সেইদিনা আপোনালোকে যেতিয়া ঘৰৰ পৰা বাহিৰ ওলায় সেই সময়ত আপোনালোকে এটুকুৰা গুড় আৰু এগিলাচ পানী খাই ঘৰৰ পৰা বাহিৰ হ'ব। অৰ্থাৎ বেছিকৈ গভৰ্ণমেণ্টৰ চাকৰি পৰীক্ষা ৰবিবাৰ বা দেওবাৰ দিনা অনুষ্ঠিত হয়। গতিকে সেইদিনা যদি পৰীক্ষা দিবলৈ যায় তাৰ আগমুহূৰ্তত আপোনালোকে এটুকুৰা গুড় আৰু এগিলাচ পানী ঘৰৰ পৰা খাই ঘৰৰ পৰা বাহিৰ হ'ব। আৰু পাৰিলে নিজৰ লগত এনেকুৱা এটা কলম লৈ যাব যিটো কলমৰ বাঁহটো অৰ্থাৎ কভাৰটো অৰ্থাৎ বডি কালাৰটো ৰেড কালাৰ হয় আৰু ভিতৰৰ চিয়াহী ৰংটো নীলা হ'ব পাৰে, ক'লা হ'ব পাৰে, তাত কোনো ধৰণৰ সমস্যা নাই। কিন্তু এনেকুৱা এটা কলম লৈ যাব যিটো কলমৰ বডি কালাৰটো কভাৰৰ যিটো কালাৰ সেইটো ৰেড হয় অৰ্থাৎ ৰঙা হয় বা অৰেঞ্জ কালাৰ হয়। ভিতৰৰ চিয়াহীটো ব্লেক হ'লেও কোনো কথা নাই, ব্লু হ'লেও কোনো কথা নাই। কিন্তু এনেকুৱা এটা কলম আপুনি নিজৰ লগত লৈ যাবলৈ নাপাহৰিব। বন্ধুসকল ৰবিবাৰ দিনটো যিহেতু সূৰ্যৰ দিন গতিকে এই দিনটোত যদি আপোনালোকে ৰঙা ৰঙৰ কলম ব্যৱহাৰ কৰে, গুড় হৈছে সূৰ্যৰ বস্তু, সেই গুড় সেৱন কৰি ঘৰৰ পৰা বাহিৰ হয় তেন্তে সূৰ্যৰ এনাৰ্জি ষ্ট্ৰং হয় যিয়ে আপোনাক চাকৰি লাভৰ ক্ষেত্ৰত দৈবিক কৃপাদৃষ্টি লাভত সহায় কৰে। বন্ধুসকল তাৰোপৰি চাকৰি লাভৰ কাৰণে গভৰ্ণমেণ্ট চাকৰি লাভৰ কাৰণে এটা অত্যন্ত শক্তিশালী মন্ত্ৰ মই আজি আপোনালোকক দি যাওঁ। এই মন্ত্ৰটো আপোনালোকে প্ৰত্যেক দিনে শুই উঠিয়ে গা পা ধুই 11 বাৰ প্ৰত্যেক দিনা জপ কৰিব। চাব আপোনালোকৰ গভৰ্ণমেণ্ট চাকৰি যদি কিবা বাধা বিঘিনি আছে সেই বাধা বিঘিনিবিলাক দূৰ হ'ব। বন্ধুসকল এইটো এটা বৈদিক মন্ত্ৰ, গণেশ দেৱতাৰ মন্ত্ৰ, বিঘ্ন হৰ্তাৰ মন্ত্ৰ, যি আপোনাৰ চৰকাৰী চাকৰি লাভৰ ক্ষেত্ৰত যি সমস্যা বাধা বিঘিনি আছে, গ্ৰহ দোষ আছে, গ্ৰহ ৰিষ্ট আছে, এইখিনি দূৰ কৰাত সহায় কৰে। বন্ধুসকল সেই মন্ত্ৰটো হৈছে ওম গম শ্ৰীম সৰ্বসিদ্ধি প্ৰাধায়ে শ্ৰীম গম নমঃ। ওম গম শ্ৰীম সৰ্বসিদ্ধি প্ৰাধায়ে শ্ৰীম গম নমঃ। বন্ধুসকল এই মন্ত্ৰটো আপোনালোকে প্ৰত্যেক দিনে ৰাতিপুৱা শুই উঠি গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি পবিত্ৰ স্থানত বহি বা নিজৰ পূজা স্থানত বহি এই মন্ত্ৰটো প্ৰত্যেক দিনে 11 বাৰ জপ কৰিব। বন্ধুসকল এই মন্ত্ৰটো এটা অত্যন্ত শক্তিশালী বৈদিক মন্ত্ৰ, যি মন্ত্ৰই আপোনাৰ মনৰ ইচ্ছা পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰে। চাকৰি লাভৰ ক্ষেত্ৰত যদি কিবা বিঘিনি আছে, বাধা আছে, ৰিষ্ট আছে, গ্ৰহ দোষ আছে, এইখিনি দূৰ কৰাত সহায় কৰে। বন্ধুসকল এইটো গণেশ দেৱতাৰ মন্ত্ৰ যি আমাৰ বিঘিনি দূৰ কৰে, আমাৰ সফলতা লাভৰ পথ সুগম কৰে। বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে আজি আপোনালোকক চৰকাৰী চাকৰি লাভৰ ক্ষেত্ৰত যদি কিবা বাধা বিঘিনি আছে সেই বাধা বিঘিনিবিলাক দূৰ কৰিবৰ কাৰণে আমি কি উপায় কৰিব লাগে, কম্পিটিটিভ এক্সাম বা প্ৰতিযোগিতামূলক পৰীক্ষাত যোৱাৰ আগমুহূৰ্তত আমি কি উপায় কৰিব লাগে, কি উপায় কৰিলে আমাৰ মনৰ ইচ্ছাবিলাক পূৰ্ণ হয়, চৰকাৰী চাকৰি লাভৰ ক্ষেত্ৰত সহায় হয়, সেই বিষয়ে মই আজি আপোনালোকক ক'লোঁ। আশা কৰিছোঁ আজি আপোনালোকৰ এই ভিডিঅ'টোৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।